দশম স্কন্ধ একাদশ অধ্যায় ছবি মুচুকুন্দৰ স্তুতি। কৃষ্ণ। হে প্ৰভু নাৰায়ণ ইটো নৰ নাৰী গণ ভৈলা তজু মায়াই মোহিতা তুমি হেন বান্ধৱক এতেকে নভজয় মিছা কৰ্মতে কৰে চিত্ত কিন্তু আৰু অন্যে আপোনাক বঞ্চি মৰে মোৰ ভাইজা মোৰ স্বামী বুলি দুখময় গৃহতে সুখক আশাৰে থাকে নুখুমৰে তোমাক সমুলি। কৃষ্ণ কৃষ্ণ। হে প্ৰভু নাৰায়ণ বোলে ইটো নৰ নাৰীগণ নৰ নাৰী সকলো ভয় তোমাৰ মায়াত মোহিত হৈ আছ হৈলো তজু মায়াই মোহিত তুমি হেন বান্ধৱ এতেকে নভজয় মিছা কৰ্মতকে কৰে চিত্ত বোলে তোমাৰ মায়াৰ মোহিত হৈ বোলে মিছা কৰ্মবিলাকতে চিত্ত দি তুমি হেন বান্ধৱ ভজনা নকৰে বুলি কৈছে ভজা নহয় বোলে কিন্তু আৰু অন্য আপোনাক বঞ্চি মৰে মোৰ ভাইজা মোৰ স্বামী বুলি দুখময় গৃহতে সুখক আশাৰে থাকে নুখুমৰে তোমাক সমুলি মোৰ পুত্ৰ মোৰ ভাইজা মোৰ সম্পত্তি মোৰ ঘৰ বোলে যিকোনো মোৰ বুলিয়ে মানে মৰে আৰু মানে এই দুখময় গৃহখনতে সুখ বুলি ধৰি তেনেকৈ মোৰ বুলি মৰে বুলি কৈছে তোমাৰ গুণানুকীৰ্তন কৰিবলৈ পাহৰি থাকে মানে তোমাৰ নাম ল'বলৈ পাহৰি থাকে কৈছে স্মৰণ নকৰে মানে তোমাৰ নবিধ ভক্তি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য কীৰ্ত পদসেৱন আত্মনিবেদন আৰু স্মৰণ যিকোনো এবিধ ভক্তি কৰিলেও হয় চবতকৈ শ্ৰৱণ ভক্তিকে শ্ৰেষ্ঠত্ব দিছে ভগৱানে কৃষ্ণ নবিধ ভক্তিৰ ভিতৰত ভক্তি ৰত্নাৱলীত ধুনীয়াকৈ ভকতিৰ সাৰখিনি ধুনীয়াকৈ দিছে তাতে নবিধ ভক্তিৰ কথা ধুনীয়াকৈ আছে কৃষ্ণ সেই দুখময় গৃহখনৰ বোলে সুখৰ আশাই তোমাক নুখুমৰে বোলে অমূলি তোমাক নুখুমৰে যেনেকৈ গাহৰি কুকুৰ আদিও মানে সংসাৰৰ সুখ সকলো মানে জীৱ জন্তুৰ সকলো পায় তেনেকৈ চবতকৈ শ্ৰেষ্ঠ হ'ল শ্ৰেষ্ঠ জীৱই মানুহ নহয়নে মানুহে ভগৱন্তক ধুনীয়াকৈ ভজনা কৰিব পাৰে গতিকে সেই মানুহো মানে তোমাক ভজিবলৈ পাহৰে শুকৰ কুকুৰ আদি জন্মটো বিষয় সুখ পাৱে আত দেখি সাক্ষাৎ তোমাৰ ভজন কিন্তু মনুষ্য জন্মত বিনে অন্যত জন্মত নাহি যাত এয়া ধুনীয়াকৈ ওলাই গৈছে কথাষাৰ কৃষ্ণ শুকৰ কুকুৰ আদিও মানে বিষয়ৰ সুখ পায় গাহৰি কুকুৰ আদিও মানে কিন্তু তোমাক ভজিবলৈ আমাৰ মনুষ্য জন্মৰ বিনে অন্য জন্মত এইটো নাই মানে মনুষ্য জন্মতহে আছে সেইকাৰণে দেৱতাসকলেও মনুষ্য হৈ জন্ম হ'বলৈ বাঞ্ছা কৰে দেৱতাসকলে সেয়েহে নৰতনো পাবলৈ মানে দেৱতাসকলেও বাঞ্ছা কৰে কলিযুগত কলিযুগ ভাৰতবৰ্ষ কলিযুগ নৰতনো হৰিনাম পাবৰ কাৰণে মানে দেৱতাসকলেও বাঞ্ছা কৰে চাৰিৰ সংযোগ হৈছে মানে কলিযুগত গতিকে এই মনুষ্য জন্মৰ বাহিৰে অন্য জন্মত বোলে ভজিব নোৱাৰে বুলি কৈছে
এনেকুৱা মানে নৰতনো পায় ইমান সুন্দৰভাৱে ইন্দ্ৰিয় পায় বিকল নহয় গতিকে তেনেদৰে ইন্দ্ৰিয় পায় তাৰপিছত আকৌ বোলে মতি হৈ মহসকলে বোলে মতি নৰয় বোলে তোমাৰ নাম নলয় বুলি কৈছে তুমি প্ৰাণ ঈশ্বৰৰ নাম নলয় বোলে চৰণ কমল নভজে বুলি কৈছে কৃষ্ণ ও গৃহ অন্ধকূপ পাই পৰি তাতে সমুদায় ৰাতি দিনে মৰে চিন্তা কৰি তিন লোভে পশু যেন মহা অন্ধকূপে পৰি আপোনাৰ দুখে যায় মৰি অন্ধকূপময় গৃহখনতে মানে সমুদায় সোমাই ৰাতি দিনে মানে মৰে বোলে অকল গৃহসুখৰ চিন্তা কৰি বোলে মৰে যেনেকৈ তিন্ন লোভত দূৰতো বা গাঁতৰ ওচৰতো ঘাঁহ এখিনি দেখিলে বসুৱে বোলে একদম খেদি খাবলৈ গৈ মানে গৃহ অন্ধকূপ তাত গাঁত এটাও যদি থাকে নিজৰ দুখতে গৈ নিজে পৰি মৰেগে বোলে তেনেকুৱা নিচিনাকে গৃহ অন্ধকূপত সোমাই পৰা হয় বুলি কৈছে কৃষ্ণ ও ৰাম এসমবাৰ ইটো গতি কেৱলেনো শিকে প্ৰভু মোৰ কিবা হৈবে হি গতি অসংখ্যাত আয়ু মোৰ সকলে বিফলে গ'ল নকৰিলো তোমাত ভকতি এইসকলৰ যেনেকে গতি হৈছে মোৰো বোলে তেনেকুৱাই গতি হৈছে বোলে এনেকুৱাই গতি হ'ব নেকি বোলে অসংখ্য আয়ুস দিছিলা বোলে অসংখ্য আয়ুস পায়ো মই তোমাক ভক্তি নকৰিলোঁ বুলি কৈছে মুচুকুন্দই স্তুতি কৰি আছে এনেদৰে কৃষ্ণ ও ৰাম মহাৰংগে মদ গৰ্বে অন্ধ কৰিলে কমুক দেহাকে মানিলো আত্মা কৰি পুত্ৰ ভাইজা ধন মাত্ৰ স্বপ্নটো চিন্তিলো দুষ্টৰ চিন্তাৰ মাজে পৰি কৃষ্ণ মহাৰংগত মানে মদগৰ্ভী হৈ বোলে একদম মহাৰংগ আনন্দ কৰি বোলে মই সেইখিনিয়ে বোলে মোক গৰ্ব অহংকাৰে বোলে মোক বেৰি পেলালে একেবাৰে আন্ধাৰত বোলে সোমোৱাই পেলালে অন্ধ কৰিলে মোক বোলে মই নিজৰ দেহাটোকে আত্মা বুলি মানিলোঁ বোলে আত্মাৰতো মৰণ নাই আমাৰ দেহাৰহে মৰণ আছে আত্মা সদায় মানে যেনেকৈ জোকে ইডাল বনৰ পৰা সিডাল বনত ধৰেগৈ তেনেকৈ আমাৰ আত্মা এইটো দেহটো মৰণ হৈ ইটো দেহ এৰি সিটো দেহত ঠাই আপোনাৰ কেতিয়াও মৰণ নাই সেইকাৰণে সকলো আত্মা সমান সকলোকে মানে সকলোতে সমভাৱেই আছে তেওঁ কৃষ্ণ মহাৰংগে বোলে মদগৰ্ভে অন্ধ কৰিলে কমুক দেহাকে মানিলো আত্মা কৰি পুত্ৰ ভাইজা ধন মাত্ৰ স্বপ্নটো চিন্তিলো দুষ্টৰ চিন্তাৰ মাজে পৰি দুষ্টৰ চিন্তাৰ মাজত পৰি মই পুত্ৰ ভাইজা ধন বোলে ল'ৰা ছোৱালী ধন টকা পইচা বুলিয়ে মই সপোনতো বোলে চিন্তা কৰিলোঁ তোমাক ভক্তি কৰিবলৈ ভজনা কৰিবলৈ বোলে থাকি গ'ল কৃষ্ণ এই তুচ্ছ কলে বৰ গৃহবাস নিৰন্তৰ নৰদেৱ মানিয়া পুনাক চতুৰংগ দুলে জুৰি পৰ্যতিলো বসুন্ধৰি নপৰিলো কটাক্ষ তোমাক
লহ লহ জিবা কৰি ইন্দুৰক চুপি ধৰি একে তিলে মাৰে যেন সাপে তুমি বোলে তেওঁ প্ৰমত্ত হৈ ফুৰে তুমি অপ্ৰমত্ত হৈ মাৰা সেইজনক বোলে সেইসকলক চিদ্ধ চাই তুমি ধৰা বোলে এৰা বোলে ক'ত বোলে বা তেওঁৰ সাধ্য আছে বোলে এৰাই বেকত কোন তাৰ বাপে কেনেকৈ এৰাবলৈ সাধ্য আছে বোলে যেনেকৈ লহ লহকৈ জিভাখন মেলি এন্দুৰক চুপি থাকে বোলে সৰ্পই এন্দুৰক চুপি থাকে আৰু একে চুপি থাকি একে দিলে মানে একে চাতে জাপ মাৰি ধৰি মাৰে তেনেদৰে তুমিও বোলে চিদ্ধ চাই মাৰা বুলি কৈছে সেইসকলক কৃষ্ণ আগেহে ময়ৰথে চৰিমত্ত গজ স্কন্ধ ফুৰে যত নিপতি বোলাই কালৰ ৰূপে তুমি পাইলে সিও দেহা একে তিলে হয় কতো বিছা পলু চাই একেবাৰে আগত হেমময় বোলে ৰথত উঠি চৰি একদম চৰি মত্ত গজস্কন্ধত বোলে চৰি ফুৰে নিপতি বোলাই বোলে একদম চৰি ফুৰে সেইসকলক কি হয় কাল ৰূপে যেতিয়া তুমি পাবা সেই দেহা একে দিলে এৰি বিষ্ঠা পলু চাই হ'ব লাগিব বোলে চাই হৈ যায় বুলি কৈছে তেনেকুৱা দেহা বিষ্ঠা পলু চাই ধৰক পুতি থলে মানে কি হয় পুতি থলে গেলুপচি তাতে আকৌ কি হয়গে হেৰি গৈ পেলাই পলু হয়গে ধৰক পলু পতম কিবা হয়গে আকৌ সেইখিনি খাই লৈ যেতিয়া চৰাই চিৰিকটিয়ে হাগি ফুৰিব কিবা কৰিব তাৰপিছত কি হয়গে সেয়া বিষ্ঠা হয়গে বিষ্ঠা আকৌ জ্বলাই দিলে কি হয় ছাই হয় কালৰ ৰূপে বোলে তুমি যেতিয়া পোৱা কি হয় সিও বিষ্ঠা পলু ছাই হয় বুলি কৈছে কি কৈব শুনন্তে লাজ অভকত ৰাজা যত নাৰীৰ অধীন সমুদায় তজুগুণ নাম যশ চিত্ততন ভৈল জাৰ ধিকতাৰ যশ মুনি খায় শুনিবলৈ লাজ হলেও কি কম বোলে অভকত ৰাজাসকলৰ কথা অভকত ৰাজাসকলে নাৰী অধীন হৈ তোমাৰ গুণনাম ল'বলৈ পাহৰে তোমাৰ গুণনামৰ ফালে পিঠি দিয়ে বোলে সেইজনৰ জীৱন ধিক বুলি কৈছে ৰাম দকুদি খজিনি আখি সিংহাসনে থাকে বসি সামৰাজে বন্দে জাৰ পাৱে গৃহত সিংগাৰ সুখে নাৰীয়ে জিনিয়া তাক বানৰক যেন নচুৱাৱে ৰজা হৈ কি হ'ব বোলে দকুদিক জিনি আহি সকলোৱে দকুদিক জিনি আহি জয় কৰি আহি সকলোকে কৈছা এষাৰ কথা সিংহাসনত বোলে ধৰক বহি থাকে কি হয় আকৌ সামৰাজে সকলোৱে মানে ৰজা বুলি সকলোৱে সামৰাজে সেৱা কৰে প্ৰজাসকলে সেৱা কৰে বোলে ৰাম যত তপ জপ কৰে দান পুণ্য আচৰণ ফলকে বাঞ্ছয় দিনে ৰাতি ইন্দ্ৰ হৈব স্বৰ্গে গয়া কোনো আখি উপজিয়া হৈব চক্ৰৱৰ্তী নৰপতি আকৌ যিমানখিনি তপ জপ কৰে দান পুণ্য কৰে ৰজা আচৰে বোলে সেইখিনি আকৌ কি কৰে সেই ফলকে বাঞ্ছা কৰে দিনে ৰাতিয়ে তেওঁ ফল বাঞ্ছাই সেইসকলে বোলে দিনে ৰাতিয়ে কি কৰে বুলি কৈছে ফল বাঞ্ছাই কৰি থাকে আকৌ বোলে অহা জনমত বোলে কি হ'ম ইন্দ্ৰ হৈ স্বৰ্গে গৈ পুণ্য আখি উপজিয়া আকৌ উপজি বোলে স্বৰ্গৰ ইন্দ্ৰ হৈ বোলে চক্ৰৱৰ্তী ৰজা হ'ম সেই বুলিহে চিন্তা কৰি থাকে বোলে আনৰ সম্পদ দেখি মৰে যেন চকু পুৰি যত আশা সবে কৰে নষ্ট তোমাক বিমুখ ভলে একোৱাত সুখ নাই মিছা মাত্ৰ কৰে যত কষ্ট আকৌ আনৰ সম্পত্তি দেখি কি হয় সম্পদ দেখি চকু পুৰি মৰে বুলি কৈছে লোকৰ সুখ মানে দেখিব নোৱাৰে লোকৰ সুখ দেখিলে চকু পুৰি মৰে মানে এনেকুৱা এবিধ আছে আনৰ সুখ দেখিলে চকু পুৰি মৰে বুলি কৈছে আনৰ সম্পত্তি দেখিলে চকু পুৰি মৰে বুলি
সকলো আশাবিলাক নিজৰ আশা নিজেই নষ্ট কৰি পেলাই বোলে তোমাক বিমুখ হইলে একো আতসুখ নাই মিছা মাত্ৰ কৰে যত কষ্ট তোমাক যদি বিমুখ হয় একোতে বোলে সুখ নাপায় সকলোবিলাক এনেই মৰে কষ্ট কৰি বৃথা কষ্ট কৰে বোলে সকলো ভগৱন্তৰ বিমুখ হলে একোৱেই নাপায় মানে ভগৱন্তক যদি পিঠি দিবলৈ হয় কৃষ্ণ বিমুখ হবলৈ হয় উতজু অনুগ্ৰহে যাৰ সংসাৰত ভূমি বাৰ অৱসাদ কাল ভৈল যেবে মুকুতিৰ মহাদাৰ তজু পদ ভকতৰ সংগ পায় সিটোতে বে ভগৱন্তৰ অনুগ্ৰহ পালেহে মানে সংসাৰত ভূমিবলৈ বোলে অৱসাদ কাল হয় বুলি কৈছে সংসাৰত ভূমি পুৰা তেতিয়াহে বোলে তজু অনুগ্ৰহে যাৰ সংসাৰত ভূমিবাৰ অৱসাদ কাল ভৈল যেবে সংসাৰত ভূমাৰ অৱসাদ কাল হয় গৈ বোলে ভূমি ফুৰিব নালাগে 84 লক্ষ জন্ম লৈ লৈ একদম পোক পতংগৰ পৰা পিস্তা পলু পোকৰ পৰা ছাই হৈ পলুৰ পৰা পোকৰ পৰা কিবাৰ পৰা লেটাৰ পৰা হৈ হৈ আহি মানুহৰ জন্ম পায় তেনেকৈ হ'বগৈ নালাগে বুলি কৈছে ভগৱন্তৰ অনুগ্ৰহ পালে মানে মুকুতিৰ মহাদাৰ তজুপদ ভকতৰ সংগ পাৱয় সিটোতেবে তেতিয়া কি হয় ভগৱন্তৰ যেতিয়া ভকতৰ সং ল'ব মুকুতিৰ মহাদাৰ বুলি কৈছে মুকুতিৰ মহাদাৰ তজুপদ ভকতৰ সংগ পাৱয় সিটোতেবে তেতিয়া গৈ মুকুতিৰ মহাদাৰ ভগৱন্ত ভকতৰ সংগ পায় বুলি কৈছে উৰাম সাধু সংগ ভৈল যেবে তুমি চৰকতেবে মিলে তাৰ একান্ত ভকতি মিলয় যেবে সুকৃতি পাইলে কতেবে নিস্তৰিল সকলে দুৰ্গতি ভগৱন্তৰ ভকত দেখিলেই যদি কৃষ্ণ বুলি ক'বলৈ মন নাযায় ই মহাদাৰ তজুপদ ভকতৰ সংগ পাব সেইটো কেতিয়া পায় বোলে সকলে নহয় ধুনীয়াকৈ আকৌ সাধু সংগ যেতিয়া হ'ব তেতিয়া বোলে তুমি ঈশ্বৰত তেতিয়াহে মানে তেওঁৰ একান্ত ভক্তি মিলিব বুলি কৈছে ভকত ভগৱন্তক চিনি পালেহে ভকত বৈষ্ণৱসকলক কৃষ্ণ বুলি নাম লৈ যাব ভগৱন্তৰ নাম ল'ব 33 কোটি দেৱতা পিছে পিছে যায় বুলি কৈছে ভগৱন্তও পিছে পিছে যায় বুলি কৈছে সেইসকলৰ তেতিয়া যেতিয়া ভগৱন্তৰ ভকতি মিলিব তেতিয়া কি হ'ব সুকৃতিয়ে লগ ল'ব দুষ্কৃতিখিনি নাশ হৈ সুকৃতিয়ে লগ ল'ব বোলে সুকৃতিয়ে পাব বুলি কৈছে তেতিয়া সকলো দুৰ্গতি নিস্তাৰ হ'ব বুলি কৈছে তেতিয়া সুদৃঢ় বিশ্বাস থাকিব লাগিব ভগৱন্তৰ চৰণত কৃষ্ণ ওইটো কৃপা প্ৰভু মোক তুমি খে কৰিলা জানো ৰাজ্য ভাৰ গুচিলা পোনে মহাৰাজা গণে যাক বাঞ্ছা কৰে ৰিবাক কেতিয়া চলিবু তপুবনে তুমি মোকে কৃপা কৰিলা ভগৱন্ত ৰাজ্য ভাৰবিলাক নিজে গুচোৱালা মহাৰাজাসকলে যাক বোলে বাঞ্ছা কৰে এৰিবলৈ সকলোখিনি এৰি গৃহ সংসাৰৰ সুখ কিবা সকলোখিনি এৰি বোলে এই ৰাজ্য ভোগ এৰি কেতিয়া বোলে বনলৈ চলিবলৈ পাম বুলি চিন্তা কৰিছে কৃষ্ণ আউৰ মই একো বৰ নবাঞ্চু প্ৰাণেশ্বৰ তোমাৰ চৰণ সেৱা বিনে মহামুকুতিৰ দাতা তোমাক নাৰাধিয়ান ও বন্ধন বৰকলৈ বেকুনে অন্য বৰ বোলে মই একো বাঞ্ছা নকৰোঁ ভগৱন্ত মোৰ প্ৰাণৰ ঈশ্বৰ প্ৰাণেশ্বৰ বুলি কৈছে মানে তোমাৰ চৰণৰ সেৱাৰ বিনে মোক অন্য একো নালাগে প্ৰাণেশ্বৰ মহামুকুতি দাতা তোমাক বাহিৰে মোক একো নালাগে তোমাক নাৰাধি মই অন্য বন্ধনত সোমাবলৈ মই নিবিচাৰোঁ বোলে মই তোমাক লাগে মাত্ৰ তোমাৰ চৰণ বাহিৰে মোক একো নালাগে বুলি কৈছে হেন জানি গুণময় সুখ ভোগ আছে যত সমস্তেতে জিলু নাৰায়ণ নিৰ্গুণ পুৰুষ ব্ৰহ্ম জ্ঞান ঘন নিৰঞ্জন তোমাতে খে পখিলো শৰণ তাকে জানি বুজি মই বোলে এই গুণময় সুখ ভোগবিলাক
এইবিলাক মই সকলো ত্যাগ কৰিলোঁ, মোক এইবিলাক একো নালাগে বোলে। মোক নিৰ্গুণ পুৰুষ ব্ৰহ্ম, নিৰ্গুণ ব্ৰহ্ম ভগৱন্ত জ্ঞান ঘন নিৰঞ্জন, মই তোমাকহে শৰণে পকিছোঁ, মোক তোমাৰ চৰণ লাগে। কৃষ্ণ 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 কৃষ্ণ। তাৰ পাছত আছে ৰাজাৰ প্ৰতি কৃষ্ণৰ আদেশ।